মইতো উপস্থিত আছোঁ সোণাইগাঁৱত চলচলি হাফিজিয়া মাদ্ৰাছা অৰ্থাৎ নগাঁও জিলাৰ শৈবৰ গাঁৱৰ অন্তৰ্গত এটা বৃহত্তৰ অঞ্চলৰ মাদ্ৰাছা শিক্ষাৰ প্ৰতিনিধিত্ব কৰি অহা এটা নামোজ্জ্বল মাদ্ৰাছা শিক্ষানুষ্ঠান হৈছে সোণাইগাঁৱত চলচলি হাফিজিয়া মাদ্ৰাছা। কথাটো হৈছে সোণাইগাঁৱত চলচলি হাফিজিয়া মাদ্ৰাছাত বিগত প্ৰায় 5 বছৰ পিছত 5 বছৰৰ পিছত এইবাৰ এখন ইয়াতে বিশাল এখন ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। আৰু এই সভাখন যেতিয়া কৰোনা গোটেই দেশ আক্ৰমণ কৰিছিলে তেতিয়াৰ পিছৰ পৰা সোণাইগাঁৱত চলছিল হাফিজিয়া মাদ্ৰাছাত কোনো ধৰণৰ সভা সমিতি হোৱা নাই। আৰু আটাইতকৈ ভাল খবৰটো এইটোৱেই যে সোণাইগাঁৱত চলছিল হাফিজিয়া মাদ্ৰাছাত এইবাৰ দেখা গৈছে প্ৰায় 40 গৰাকীমান ছাত্ৰ অৰ্থাৎ হাফিজি ছাত্ৰ 40 গৰাকীমান হাফিজি ছাত্ৰক তেওঁলোকক দস্তৰবন্দী প্ৰদান কৰা হ'ব, তেওঁলোকক পাগুৰি প্ৰদান কৰা হ'ব, তেওঁলোকক ডিগ্ৰী ডিপ্ল'মা ইয়াৰ পৰা প্ৰদান কৰা হ'ব। অৰ্থাৎ তেওঁলোক মুকম্মল হাফিজ হিচাপে ইয়াৰ পৰা স্বীকৃতি লাভ কৰিব। আৰু এইটো আমাৰ 25 ডিচেম্বৰ 2024 তাৰিখ অৰ্থাৎ অহাকালি দিনজোৰা কাৰ্যসূচীৰে বুধবাৰৰ দিনটো দিনজোৰা কাৰ্যসূচীৰে ইয়াতে এখন ধৰ্মীয় সভা অনুষ্ঠিত হ'ব। উক্ত সভাৰ কাৰণে দেখা গৈছে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু এই বৃহত্তৰ অঞ্চলৰ যিসকল মুৰব্বী লোক আছে, যিসকল বয়োজ্যেষ্ঠ নাগৰিক আছে, যিসকল শিক্ষাবিদ আছে আৰু অৱসৰপ্ৰাপ্ত যিসকল শিক্ষাবিদ আছে, যিসকল নেকি ইয়াৰ লগত নজোৱানসকল ওতঃপ্ৰোত জড়িত এইখন মাদ্ৰাছা হৈছে সোণাইগাঁৱত চলছিল হাফিজিয়া মাদ্ৰাছা। এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰসকলৰ যি শিৱ শাখাৰ যিখন ইয়াত অনুষ্ঠান আছে সেই অনুষ্ঠানটো ইয়াত খুব নিয়াৰিকৈ চলি আছে। আৰু এইখন মাদ্ৰাছাত সভাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে আৰু সকলোৱে ইয়াত মন প্ৰাণ দি কাম কৰা দেখা গৈছে। আমাৰ লগত আজি এইখন মাদ্ৰাছা পৰিচালনা কমিটিৰ সভাপতি আছে আব্দুল কাদিৰ মহলদাৰ চাহাব আছে, মাদ্ৰাছা পৰিচালনা কমিটিৰ লগতে অভ্যৰ্থনা কমিটিৰ সভাপতি আছে আলহাজ আব্দুল মতিন চৌধুৰী চাহাব আছে। মই পুনঃ চৌধুৰী চাহাবৰ পৰা কথা পাতিব বিচাৰিম। বৃহৎ এখন সভা আৰু এটা লং টাইমৰ পিছত সভাখন হ'ব। আপোনালোকে আজি দেখা গৈছে ৰাইজ উপস্থিত আছে, ইয়াত বিশিষ্ট ব্যক্তিসকল আছে। কেনেধৰণৰ প্ৰস্তুতি সভাখন কেনেধৰণৰ ভাবিছে আপোনালোকে? চৌধুৰীগৰাকী আসসালামু আলাইকুম। আপোনালোকে জানি আনন্দ পাব, মই সুখী হৈছোঁ। ৰাইজক জনাব পেলাই মই বৰ আনন্দিত হৈছোঁ। আপোনালোকো আনন্দিত হ'ব, ৰাইজো আনন্দিত হ'ব। আমি যোৱা 7টা বছৰে আমি দস্তৰবন্দী অনুষ্ঠান পাতিব পৰা নাছিলোঁ। দস্তৰবন্দী হ'ল এইটো আৰবী শব্দ, অৰ্থাৎ ছাত্ৰসকলক ডিপ্ল'মা দিয়া, চাৰ্টিফিকেট দিয়া হয়। আমাৰ মাদ্ৰাছাৰ পৰা প্ৰায় 40জন ছাত্ৰ ইতিমধ্যে ফাৰিক হৈছে, মুকম্মল হাফিজ হৈছে, কোৰাণ পূৰা মুখস্থ কৰিছে। আমি তেওঁলোকক পাগুৰি দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। সেই উপলক্ষে আমি এখন বিশাল দিনী জলচাৰ আয়োজন কৰিছোঁ। এই জলচাৰ উপলক্ষে আমি বিভিন্ন জিলাৰ বচা বক্তাসকলক আমি নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহিব। আৰু স্বনামধন্য আমাৰ নগাঁও জিলাৰ এজন হাফিজ কাৰী ৰিয়াজুদ্দিন চাহাবকো আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁ কুকিল কণ্ঠৰে কেৰাত শুনাব, ৰাইজে বৰ আনন্দ পাব। আৰু এই সভাৰ কাৰণে আমি ৰাইজৰ ওচৰত, মাদ্ৰাছাতো বিশেষ ফাণ্ড নাই, ৰাইজৰ ওচৰত য'তেই গৈছোঁ ৰাইজে আমাক বিশেষভাৱে সহায় কৰিছে, দান বৰঙণি দি সহায় কৰিছে, পৰামৰ্শ দিছে। সেইকাৰণে মই ৰিচিপশ্যন কমিটিৰ সভাপতি আছে, মই বৰ সন্তুষ্ট। ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক মই আমন্ত্ৰণ কৰিছোঁ এই সভা কামিয়াবীৰ কাৰণে দিন দৰ্দী ভাইসকল যাতে সভাত আহি উপস্থিত হৈ সভাক কামিয়াবী কৰে আৰু ছাত্ৰসকলক আশীৰ্বাদ দিয়ে তথা মাদ্ৰাছাৰ উন্নতি কামনা কৰে। মই এইটোৱেই ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে মই কামনা কৰিছোঁ, ৰাইজক আহ্বান কৰিছোঁ। আৰু ইয়াতে আৰু এটি ভাল খবৰ এইটোৱেই যে হোজাই জালালিয়া মাদ্ৰাছাৰ পৰা এজন বিখ্যাত উলামায়ে দিন আলহাজ শেখ হজৰত মৌলানা আকিলুৰ ৰহমান কাছিমি চাহাব, এজন বুজুৰ্গ মানুহ, এজন মুত্তাকিন পৰহেজগাৰ মানুহ, আৰু তেওঁ মুহাদ্দিছ হয়, শ্বেখ হয়, আৰু তেওঁ এজন ইতিমধ্যে কামিল মানুহ বুলি ইতিমধ্যে আমাৰ সমাজত প্ৰচাৰিত হৈছে। মৌলানা আকিলুৰ ৰহমান কাছিমি চাহাব আহিব। ইয়াত হজৰত মৌলানা আব্দুল ছামাদ ৰাছিদি চাহাব আহিব, কামৰূপৰ পৰা, গুৱাহাটীৰ পৰা আহিব। আৰু বিখ্যাত কাৰী ইয়াত ৰিয়াজুদ্দিন চাহাব আহিব, ইতিমধ্যে সভাপতিয়ে কৈছেই। তাৰোপৰি তৰিফুল ইছলাম বেচামাৰী মাদ্ৰাছা, তেওঁ এজন হাফিজু কাৰী। এই বিশিষ্ট ব্যক্তিসকল, উলমাসকল ইয়াত উপস্থিত থাকিব। এইখন সভাপতি চাহাব ইতিমধ্যে কৈছে ৰিচিপশ্যন কমিটিৰ যে দীৰ্ঘ 7 বছৰ পিছত সভাখন হ'ব
আৰু সভাৰ কাৰণে ব্যাপক প্ৰস্তুতি ধুনীয়াকৈ পেণ্ডেল সজাই তোলা হৈছে আৰু এই সভাখনত আখিৰি মুনাজাতৰ বাবে দোৱা কৰিবৰ কাৰণে দোৱা গ্ৰহণ কৰিবৰ বাবে সকলোকে আহ্বান জনাইছে। মই আমাৰ ভিডিঅ' জনাইছোঁ দেখাব এই যিসকল ছাত্ৰ আছে আপোনালোকে দেখিছে একোজন কোৰাণৰ পাখি ইয়াত উপস্থিত আছে আৰু তেওঁলোকে অহাকালি সভাৰ কাৰণে প্ৰস্তুতি চলাইছে। তেওঁলোকে খুব মেহনত কৰি আছে সভাৰ কাৰণে, সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছে। কমিটিৰ আমাৰ লগত সম্পাদক আছে, আমাৰ জাকিৰ ছাৰ আছে, জাকিৰ ছাৰৰ পৰা বিচাৰিম কেনেকুৱা প্ৰস্তুতি আৰু 40গৰাকী হাবি ছাত্ৰক আপোনালোকে ইয়াৰ পৰা পাকুৰি দিব, কেনেকুৱা এটা ভাৱ লাগিছে? এটা ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি খেদমত আপোনালোকে কৰি আছে, কেনেকুৱা এটা ফিলিংছ কেনেকুৱা হৈছে আপোনালোকৰ? ফিলিংছ বুলি ক'বলৈ হ'লে বহুত ভাল লাগিছে, কিন্তু 2018 চনৰ আগলৈকে আমি 3 বছৰৰ মূৰে আমি পাগুৰি দিব পাৰিছিলোঁ, কিন্তু 2018 পাছত কৰোণাৰ কাৰণে আমি 3 বছৰৰ মূৰত যোনটো দিব লাগে সেইটো দিব পৰা নাই। এতিয়া বৰ্তমান 6 বছৰ হৈ গ'ল। এতিয়া এই 6 বছৰৰ মূৰত 40গৰাকী গত 7টা বছৰত মই আগতেও কৈছোঁ এই দস্তৰবন্দী অনুষ্ঠানটো আমি বিভিন্ন কাৰণত পাতিব পৰা নাছিলোঁ। অহাকালি অৰ্থাৎ 25 ডিচেম্বৰ 2024 বুধবাৰে দিনদৰা কাৰ্যসূচীৰে আমাৰ মাদ্ৰাছাৰ পৰা 40জন ছাত্ৰ ফাৰিক হৈছে। ফাৰিক হোৱা অৰ্থাৎ ডিপ্ল'মা পাইছে। 40জন ছাত্ৰই কোৰাণ মুখস্থ কৰিছে। তেখেতসকলক আমি ডিপ্ল'মা দি বিদায় দিব লাগে। বিভিন্ন কাৰণত আমি দিব পৰা নাছিলোঁ, কৰোণাৰ কাৰণে প্ৰধান কাৰণ, আৰু বিভিন্ন মাদ্ৰাছাৰ কাৰণেও দিব পৰা নাছিলোঁ। এইবাৰ কমিটিৰ সিদ্ধান্ত মৰ্মে আমি সিদ্ধান্ত লৈছোঁ যে দিনজোৰা কাৰ্যসূচীৰে অহা দিন অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিম। দিনজোৰা কাৰ্যসূচীৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম ওলাইছোঁ। প্ৰথম কাৰ্যসূচী থাকিব আমি 40জন ছাত্ৰক পাগুৰি দিয়া। আহিব হোজাই জালালিয়া মাদ্ৰাছাৰ পৰা প্ৰধান শিক্ষকজন আহিব, আৰু মই আগতেও কৈছিলোঁ বিখ্যাত কাৰী অসম সন্তান ৰিয়াজুদ্দিন চাহাব আমাৰ মাজত থাকিব। তেওঁ কুকিল কণ্ঠৰে কেৰাথন হ'ব, আমাৰ ৰাইজে শুনিব। মই আগতেও কৈছোঁ আমি আশা ৰাখিছোঁ এই সভাখন যাতে সাফল্যমণ্ডিত হয়। ৰাইজক মই বাৰ আহ্বান জনাইছোঁ আপোনালোকে সভাস্থলীত আহক, সভা শুনক। বিভিন্ন জিলাৰ পৰা আমি বক্তা নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে আপোনালোকৰ ওচৰত বক্তব্য ৰাখিব, মাদ্ৰাছাৰ সম্বন্ধে ক'ব, মাদ্ৰাছাৰ ছাত্ৰসকলৰ উন্নতিৰ কাৰণে ক'ব। যি 40জন ছাত্ৰ ফাৰিক হৈছে তেওঁলোকৰ ভৱিষ্যত উন্নতিৰ কাৰণে তেওঁলোকে বক্তব্য ৰাখিব, আপোনালোকে শুনিব আৰু উৎসাহ জনাব বুলি মই আশা ৰাখিছোঁ। আমাৰ এই সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাছা 1992 চনত স্থাপিত হৈছিল। তেতিয়াৰ পৰা আমাৰ কমিটিৰ সিদ্ধান্ত মতে প্ৰত্যেক 3 বছৰৰ মূৰে এখন দস্তৰবন্দী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। কিন্তু যোৱা মহামাৰী কৰোণা কালত লকডাউনৰ বাবে আমাৰ যোৱা যিটো 3 বছৰীয়া কাৰ্যসূচীৰে কৰিব বিচাৰিছিলোঁ, দস্তৰবন্দী সভাখন অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, সেইখন হোৱা নাছিল। গতিকে 6 বছৰৰ মূৰে এইবাৰ আমি নিশ্চয় দস্তৰবন্দী সভাখন অনুষ্ঠিত কৰিব পাৰিছোঁ। আমাৰ ইয়াত গোটেই অসমৰ পৰা যেনে ধৰি লওক ধূপগুৰি, গোৱালপাৰা আৰু এইফালে আপাৰ আছাম সকলোৰে পৰা ছাত্ৰ আহি ইয়াত আল্লাহৰ ৰহমত আমাৰ সকলোৰে চেষ্টাত আমাৰ চলচলীয়া হাফিজিয়া মাদ্ৰাছা 1992 চনত স্থাপিত হৈছিল, আৰু আমাৰ এই অঞ্চলৰ মুৰব্বীসকল আৰু যুৱচামসকল এই মাদ্ৰাছাৰ কাৰণে বহুত কষ্ট কৰিছে, আৰু বিভিন্ন জেগাৰ পৰা দান বৰঙণি আহিছে আমাৰ মাদ্ৰাছাত। আৰু এই মাদ্ৰাছাত আমাৰ এই বৃহৎ অঞ্চলৰ মানুহবিলাকে অন্তৰ দি মাদ্ৰাছাত দান বৰঙণি দিয়ে। আৰু আমাৰ নগাঁও জিলাৰ বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাদেৱে আমাৰ মাদ্ৰাছাত বৰঙণি আগবঢ়াইছে, আৰু আমাৰ যোৱা বিগত আৰু 2জন বিধায়কে আমাৰ এই মাদ্ৰাছাত বৰঙণি আগবঢ়াইছিল। কালি প্ৰগ্ৰামটো কেনেদৰে হ'ব? কালি প্ৰগ্ৰামটো আপোনাৰ আমি আনন্দিত হৈছোঁ, ৰাইজে আমাৰ লগত সঁহাৰি জনাইছে, বিভিন্ন অঞ্চলৰ মানুহ আহিছে, আহি পেলাই ইয়াত যোনে যি পাৰে আৰু দান বৰঙণি আগবঢ়াইছে। ইয়াত আমাৰ 6 বছৰৰ মূৰত আজি 25 তাৰিখে, কালি 25 তাৰিখে, অহাকালি 25 তাৰিখে আমাৰ ইয়াত দস্তৰবন্দী আছে, আৰু আমাৰ 40জন ছাত্ৰ হাফিজ হৈছে। লগতে আমাৰ মুখ্যমন্ত্ৰী কোৱা মতে যে আমাৰ ইয়াত স্কুলীয়া শিক্ষাও দিয়া হয়, স্কুলৰ ছায়েন্স, মেথছ, অসমীয়া এইবিলাক ছাবজেক্ট আমি পঢ়াই আছোঁ, যাতে ইয়াৰ পৰা হাফিজ হৈ যাতে স্কুলতো পঢ়িব পাৰে, ডক্টৰ আপোনাৰ ইঞ্জিনিয়াৰ যাতে হ'ব পাৰে,
আমি এইখিনি সেই ধৰণৰ চেষ্টা শিক্ষা ইয়াত ব্যৱস্থা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।